সৰ্বপ্ৰথমে ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোলৈ আন্তৰিক হিয়া ভৰা অভিনন্দন জনাইছোঁ। আজি আমি ঈশ্বৰৰ বাক্যলৈ যাম। আমি মানুহক কোনে সৃষ্টি কৰিছিলে আৰু মানুহ ক'ৰ পৰা আহিছিলে আমি ইয়াত দেখিবলৈ পাম। এজন চাৰ্লেছ ডাৰ্ৱিনৰ তত্ত্বৰ দৰে ভিন্ন জীৱ জন্তুৰ পৰা বা অন্য কিবাৰ পৰা মানুহ সৃষ্টি হ'ল বুলি বহু লোকে ভাবে। ঈশ্বৰেহে মানুহক সৃষ্টি কৰা বুলি হ'লে বিশ্বাস নকৰে। কিন্তু পবিত্ৰ বাইবেলত হ'লে ঈশ্বৰেহে মানৱ জাতিক সৃষ্টি কৰা বুলি সুন্দৰকৈ লিখা আছে। সঁচাকে চাইন্স এনেকুৱা ডক্তৰ, ডাঙৰ ডাঙৰ ফিলচফি, পৃথিৱীত ডাঙৰ ডাঙৰ জ্ঞানী মানুহ আৰু শিক্ষক, লেকচাৰাৰ, ফিলচফাৰ, এনেকুৱা ডক্টৰেট কৰা মানুহ আছে। তেওঁলোকে ঈশ্বৰে মানুহে সৃষ্টি নকৰে বা ঈশ্বৰে প্ৰথমে মানুহক সৃষ্টি নকৰে বুলি তেওঁলোকে বিশ্বাস নকৰে। কাৰণ তেওঁলোকে আন্ধাৰ, তেওঁলোকৰ হৃদয় আৰু তেওঁলোকৰ চকু তেওঁলোকে আন্ধাৰ হ'ল। এইটো কাৰণে ইয়াত আমি বাইবেলত স্পষ্টকৈ ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিছে বুলি আদিপুস্তক 1:26 পদত আমি দেখিবলৈ পাম। আমি সকলোৱে জানো যে আচলতে ঈশ্বৰৰ কোনো আকাৰ নাই। ইয়াত উল্লেখ কৰা প্ৰতিমূৰ্তিৰ অৰ্থ হ'ল ঈশ্বৰৰ সৰ্বে সৰ্বা, পবিত্ৰ, সৰ্বজ্ঞানী, প্ৰেমময় ইত্যাদি আত্মিক স্বভাৱ চৰিত্ৰত মানুহৰ লগত একে প্ৰতিমূৰ্তি হোৱাৰ কথাহে বুজাইছে। ঈশ্বৰে তেওঁৰ সৃষ্টিৰ একমাত্ৰ মানুহক যে নিজৰ প্ৰতিমূৰ্তিৰে সৃষ্টি কৰিছে বুলি আমি বাইবেলত স্পষ্ট জানিবলৈ পায়। এইটো কাৰণে আমি বিশ্বাস কৰিব পাৰে আৰু বাইবেলৰ প্ৰমাণ আমাক দেখিবলৈ পায়। ঈশ্বৰে মানুহক সৃষ্টি কৰাৰ উদ্দেশ্য কি আচৰিত। স্বৰ্গ দুতকৈ অলপহে সৰু হয় তেওঁ মানুহক সৃষ্টি কৰিলে বুলি আমি গীতমালা 8:5 পদত কৈছে। ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে সৃষ্টি কৰি বা স্বৰ্গদূতকৈ অলপমান সৰু মানুহক সৃষ্টি কৰিছে বুলি আমাক কৈছে। জগতত অসংখ্য মানুহ আছে যদি তেওঁলোক কেতিয়াও এজন আনজনৰ নিচিনা একে নহয়। গৱেষক সকলোৱে প্ৰমাণ কৰি পাইছে যে যজা সন্তানৰ মাজতে কিবা নহয় কিবা ক্ষেত্ৰত ভিন্নতা থাকে বুলি আমি দেখিব পাওঁ। ঈশ্বৰে কৈছে কাৰোবাৰ ল'ৰা ছোৱালী, কাৰোবাৰ মা দেউতা যদি গেৰুৱা জন্ম হ'লে এই গেৰুৱাৰ মাজত এজন হ'লে বেলেগ ধৰণৰ হয়, চকু বা তাৰ ফেচ বুলি আমাক বাইবেলে কৈছে। কেতিয়াও মানে এক সমান নহয় বুলি কৈছে। ঈশ্বৰৰ দৃষ্টিত সকলো মানুহ বহুমূলীয়া হোৱাৰ বাবে তেওঁ নৰবধ কৰিবলৈ মানা কৰিছে। যাত্ৰাপুত্ৰ 20:13 পদত কৈছে। আৰু যিজনে নৰবধ কৰিব তাক তেওঁ নিৰ্দোষী নকৰিব বুলি কৈছে। ঈশ্বৰে মানুহক সৃষ্টি কৰাৰ প্ৰধান উদ্দেশ্য এয়ে আছিল যে সকলো মানুহে সদাকাল জীয়াই থাকি যেন তেওঁৰ প্ৰশংসা কৰে। যিচয়া 43:7 পদত কৈছে। তেওঁ মানুহক শাৰীৰিক, প্ৰাণিক আৰু আত্মিক ৰূপে সৃষ্টি কৰিছে। আদিপুস্তক 2:7 পদ। মানুহৰ জীৱন ঈশ্বৰেহে আৰু ই অনন্তকালীয়া বুলি কৈছে। ঈশ্বৰে মানুহক সৃষ্টি কৰাৰ পিছত সেয়েহে প্ৰাণী, আত্মা আৰু উশাহ লোৱা অক্সিজেন, কাৰ্বন ডাই অক্সাইড চব ঈশ্বৰেহে মানুহক দিছে বুলি আৰু এইটো কাৰণে ঈশ্বৰেহে মানুহক প্ৰেম কৰি অনন্তকাললৈকে জীয়াই থাকিবলৈ ঈশ্বৰে মানুহক
ঈশ্বৰে মানুহক প্ৰশংসা কৰিবলৈ সৃষ্টি কৰিছিলে আৰু ঈশ্বৰক গৌৰৱ কৰিবলৈ, ঈশ্বৰক প্ৰশংসা কৰিবলৈ, ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণেহে ঈশ্বৰে মানুহক সৃষ্টি কৰিছিলে। আৰু যেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তি সৃষ্টি কৰিছিলে তেতিয়া মানুহক পবিত্ৰ বুলি ঈশ্বৰে কৈছিলে। সেইটো কাৰণেহে মানুহ ঈশ্বৰে সৃষ্টি কৰিছে। এতিয়া নাভাবিবি যদি মানুহক ঈশ্বৰে সৃষ্টি নকৰিলে আমি এতিয়া ঈশ্বৰৰ সৃষ্টি কৰিছিলে আমি বিশ্বাস কৰোঁ আৰু আমি জীয়াই আছোঁ ঈশ্বৰ আছে বুলি আমি বিশ্বাস কৰিব লাগিব। এইটো কাৰণে মই ক'বলৈ বিচাৰিছোঁ ঈশ্বৰে মানুহক সৃষ্টি কৰিছে, নিজৰ প্ৰতিমূৰ্তি সৃষ্টি কৰা নাই। এতিয়া আমি ঈশ্বৰৰ আশীৰ্বাদত আমি জীয়াই আছোঁ। এই বাইকৰ সকলো কাৰণে আশীৰ্বাদ কৰিবা। আমেন।